নমস্কাৰ। মোৰ ভাল লাগিছে আগন্তুক নিৰ্বাচন আহি আছে। মই আচৰিত হৈছোঁ, ৰাইজৰ ভৰসা এসকল মানুহৰ ওপৰত হেৰাই গৈছে। কিয় হেৰাই গৈছে সেইটোও মই নাজানো। মই ইমান আমনি পাইছোঁ, ৰাষ্ট্ৰীয় দলৰ পৰাও খবৰ আহিছে, আপুনি আহক, ৰাইজৰ সেৱাৰ কাৰণে আমি আপোনাক মনোনীত কৰিম, আমুক তামুক ঢেৰ কিবা কিবি আহিছে। মই নিজে ভয় খাইছোঁ, কাকনো বিশ্বাসত ল'ম। 855জন শ্বহীদৰ পিছত 800জনো বিদেশী নগ'ল, এনেকুৱা ধৰণৰ কথা আহি গ'ল। ঠিক মই ভাবিছোঁ, মই আচৰিত হৈছোঁ। মই মনস্থ কৰিছোঁ, যদি সততাৰে মোক জনতাই বিচাৰে, মই ৰাইজৰ সেৱা কৰিবৰ কাৰণে প্ৰস্তুত হ'বৰ কাৰণে নিজকে মই সুধিছোঁ যে কোনোবা এটা সমষ্টিৰ পৰা জনতাৰ সাহস আৰু সামৰ্থ্য হ'ব পৰাকৈ মোৰ গুণ আছেনে? জনতাই বিচাৰ কৰিব। মই মোৰ গীত সংগীতসমূহ ইমান দিনৰ, এই 40-42 বছৰৰ, মই কেনেকৈ ভাগ কৰিম? মোৰ কথাৰ চন্দ্ৰেৰে ককাই বা আমুক গীতটো, এইটো কংগ্ৰেছৰ, এইটো আমুকৰ, এইটো তামুকৰ কৰিবলৈ বেয়া লাগিব। গতিকে মই ভাবিছোঁ, নিৰ্দলীয় হৈয়ে ক'ৰবাত মই আহি যাব খুজিম, আৰু খুজিছোঁ নিৰ্দলীয় হৈ। এতিয়া দেখিছোঁ কিবা কি গম পাইছে মই নাজানো, বিহালী সমষ্টিৰ পৰা ইমানেই অনুৰোধ আহিছে, বোলে ককাইদেউ আপুনি ইয়ালৈ আহক, ইয়ালৈ আহক। মোৰ কি ভুল হ'ব? ৰাইজে কওক, মই নিৰ্দলীয় হৈও আহিম। কিন্তু মই সেইদিনাৰ পৰা মোৰ দৰমহাটো যাতে মই নোলোৱাকৈ ৰাজনীতি কৰিব পাৰিম, সেইদিনা আপোনালোকে বিবেচনা কৰিব। যদি মই সুযোগ্য হওঁ বুলি ভাবে, মোৰ দৰমহাটো নোলোৱাকৈ যদি মই ৰাইজ সেৱা কৰিব পাৰোঁ, বিহালী সমষ্টিৰ পৰা ৰাইজক আপোনালোকক অনুৰোধ কৰিছোঁ, আপোনালোকে বিচাৰিছে যিহেতু আপোনালোকে নিজেই বিবেচনা কৰিব। মই ৰাজি আছোঁ। নমস্কাৰ।